নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব ডিসেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই পুনৰ এফএলএন ট্ৰেইনিং আমাৰ ব্লক পৰ্যায়ত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইয়াৰ বাবে যি জিলা পৰ্যায়ত ৰিসোৰ্স পাৰ্সন আৰপি সকলৰ প্ৰশিক্ষণ ইতিমধ্যে হৈ উঠিছে এইবাৰ এফএলএন ট্ৰেইনিং কিছু ব্যতিক্ৰম হ'ব আগৰ বাৰৰ নিচিনা বা আগৰ যি হৈ গৈছে তেনে ধৰণৰ নহ'ব এই এফএলএন ট্ৰেইনিং কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আৰু কোনে কোনে এই এফএলএন ট্ৰেইনিঙত অংশ ল'ব লাগিব সকলো কথা জনাই ভিডিঅ'টি লৈ আহিছো আপোনালোকলৈ কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব এইবাৰৰ ট্ৰেইনিংটি হ'ব 3 দিনীয়া আৰু এই ট্ৰেইনিংটিত থিওৰিটিক্যাল কথা বহু কম পৰিমাণে আলোচনা হ'ব আৰু প্ৰেক্টিক্যাল কথা আমাৰ 90% বা তাতকৈ অধিক প্ৰেক্টিক্যাল ব্যৱহাৰিক আলোচনাহে হ'ব আৰু এই প্ৰশিক্ষণত আমাৰ যি কাৰ্যপত্ৰ পাঠ্যপুথি আৰু পৰিকল্পনা আমি যিসকলে এফএলএনত পাঠদান কৰি আহিছো তেওঁলোকে নিশ্চয় গম পায় যে আগৰবাৰৰ এই তিনিটা মাজত মিল পোৱা যোৱা নাছিলে বহুত খেলিমেলি আছিলে এইবাৰ কিন্তু প্ৰতিটো দফাৰ মিল আছে কাৰ্যপত্ৰ পাঠ্যপুথি আৰু পৰিকল্পনাত আৰু এই কাৰ্যপত্ৰ পাঠ্যপুথি পৰিকল্পনাৰ মাজেৰে সহজ সুবিধাজনকভাৱে এফএলএনৰ পাঠদান কিদৰে দিব পৰা যাব তাৰ বিষয়ে আলোচনা কৰা হ'ব এইবাৰ প্ৰশিক্ষণ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব ডিসেম্বৰ মাহৰ 5 তাৰিখৰ পৰা ডিসেম্বৰ মাহৰ 19 তাৰিখলৈকে তিনিটা পৰ্যায়ত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত 5 ডিসেম্বৰৰ পৰা 7 ডিসেম্বৰলৈ 3 দিন দ্বিতীয় পৰ্যায় 10 ডিসেম্বৰৰ পৰা 12 ডিসেম্বৰলৈ 3 দিন তৃতীয় পৰ্যায় 17 ডিসেম্বৰৰ পৰা 19 ডিসেম্বৰলৈ 3 দিন ব্লক অনুযায়ী ইয়াৰ অকন ইফাল ব্লক পৰ্যায়ত কৰিব পাৰে সুবিধা অসুবিধাৰ ওপৰত নিৰ্ভৰ কৰি কোনে কোনে এই প্ৰশিক্ষণ ল'ব লাগিব প্ৰতিখন বিদ্যালয়ৰ য'ত পঞ্চম শ্ৰেণীৰ লৈকে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে তেনে বিদ্যালয়ৰ পৰা সৰ্বোচ্চ 3 জন শিক্ষক অৰ্থাৎ বিদ্যালয়খন এলপিও হ'ব পাৰে এমভিও হ'ব পাৰে কম্পোজিট হাই স্কুল বা হাই সেকেন্ডাৰীও হ'ব পাৰে য'ত এলপি সেকশনটো আছে তাৰ পৰা সৰ্বোচ্চ 3 জন শিক্ষকক এই প্ৰশিক্ষণলৈ তিনিটা পৰ্যায়ৰ যিকোনো পৰ্যায়ত মিলাই পেলাই ব্লকৰ পৰা আমন্ত্ৰণ জনোৱা হ'ব আৰু এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ ক্ষেত্ৰত শিক্ষকজনৰ যেহেতু প্ৰশিক্ষণলৈ গুচি আহিব তেওঁ যিকোনো এটা পৰ্যায়ত তেখেতক কল কৰা হ'ব প্ৰশিক্ষণলৈ তেতিয়া তেখেতৰ বিদ্যালয়খন চলাবৰ কাৰণে ওচৰৰ বিদ্যালয়ৰ পৰা কোনোবা এজন শিক্ষকক দায়িত্ব দিয়া হ'ব সেই ক্ষেত্ৰত ব্লকে ব্যৱস্থা কৰি দিব আগতে প্ৰশিক্ষণ লোৱাসকলে পুনৰ প্ৰশিক্ষণ ল'ব লাগিব এই কথাটো উত্তৰ ল'ব লাগিব কিন্তু এই ল'ব লাগিব নালাগিবটো নিৰ্ভৰ কৰিব বিদ্যালয়ৰ শিক্ষকৰ সংখ্যাৰ ওপৰত এফএলএন শ্ৰেণীত পাঠদান দিয়া শিক্ষকৰ সংখ্যাৰ ওপৰত বা ক্লাষ্টাৰ ব্লকৰ কিমান শিক্ষক আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ যদি কোনোবা শিক্ষক বিদ্যালয়খনৰ এফএলএনত পাঠদান কৰা শিক্ষক এতিয়াও আগৰ কোনো পৰ্যায়তে প্ৰশিক্ষণ পোৱা নাই তেন্তে তেখেতকে সম্ভৱতঃ বেছিকৈ কল কৰাৰ সম্ভাৱনাটো বেছি থাকিব আৰু যেহেতু প্ৰায়বিলাক বিদ্যালয়তে প্ৰায় সকলো শিক্ষকে এফএলএনৰ প্ৰশিক্ষণ প্ৰাপ্ত হৈছে আগৰ দুবাৰত তেওঁলোকে প্ৰশিক্ষণ পাইছে গতিকে তেনে ক্ষেত্ৰত আগতে প্ৰশিক্ষণ লোৱা শিক্ষকেই পুনৰ এই প্ৰশিক্ষণলৈ আহিব লাগিব কিন্তু এটা কথা ক'ব লাগিব যে প্ৰাথমিক পৰ্যায়ত প্ৰতিজন শিক্ষকৰ বাবে এই প্ৰশিক্ষণটো খুবেই প্ৰয়োজনীয় হ'ব বহুত গুৰুত্ব সহকাৰে এই প্ৰশিক্ষণটো আপোনালোকে যাতে লয় কাৰণ প্ৰেক্টিক্যালি আমি এফএলএন সাকসেস কিদৰে কৰিব পাৰিম এই প্ৰশিক্ষণত আমি সেই বিষয়ে আলোচনা হ'ব বা আমাৰ বিদ্যালয়সমূহত কিদৰে এফএলএন সাকসেসফুলি চলি আছে সেই বিষয়ে প্ৰেক্টিক্যাল নলেজ আমি এই প্ৰশিক্ষণত পাম আৰু এটি প্ৰশ্ন আহিছে যে ৰেজিষ্ট্ৰেচন কৰিব লাগিবনে আমি যোৱা যি প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল তাত আমি ৰেজিষ্ট্ৰেচন কৰিবলগীয়া হৈছিলে এবাৰ সেই ৰেজিষ্ট্ৰেচন কৰিব নেলাগে কিন্তু শিক্ষা হেতু পৰ্টেলত ছুটি আমি ল'ব লাগিব ছুটি আসলে নহয় এবসেন্ট ৰিজন আপডেট যে আমি কৰোঁ সেই এবসেন্ট ৰিজন আপডেট আমি কৰিব লাগিব আৰু প্ৰশিক্ষণৰ আগত আমি প্ৰি টেষ্ট আৰু প্ৰশিক্ষণৰ পিছত আমি পোষ্ট টেষ্ট দিব লাগিব আৰু প্ৰতিদিনে দুবাৰকৈ উপস্থিতি আৰু ফিডবেক দিব লাগিব আৰু যি তথ্য আমি ৰেজিষ্ট্ৰেচন বা তেনেধৰণৰ যিখিনি তথ্য দিবলগীয়া আছিল সেইখিনি ট্ৰেইনিং এপত ব্লকে সেই তথ্যখিনি
দিব আমি শিক্ষকসকলে সেইখিনি আমি কৰিবলগীয়া নাই আৰু এটি কথা মন দিব লাগিব যে প্ৰশিক্ষণলৈ আহোঁতে আমি লগত কি আনিব লাগিব আমি প্ৰশিক্ষণলৈ আহোঁতে লগত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ গণিত আৰু ঝংকাৰ যি কিতাপ সেই কিতাপ আমি লগত আনিব লাগিব গতিকে আপোনালোকক এইখিনি কথা জনাবলগীয়া আছিল যে আমাৰ আগন্তুক 5 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈ তিনিটা পৰ্যায়ত FLNৰ ওপৰত প্ৰশিক্ষণ হ'বলৈ গৈ আছে ধন্যবাদ